দেউতা তুমি ভাত বনাব নালাগে আহা মোৰ পঢ়ি হলে ময়ে ভাত বনাম মাজনী তই এইবোৰ কথা চিন্তা কৰিব নালাগে খালি তই ভালদৰে পঢ় ঘৰৰ কাম বন কৰি সময়বোৰ নষ্ট কৰিব নালাগে ঘৰৰ কাম যিমান আছে চব ময়ে কৰিম দেউতা মই তোমাতকৈ ভালকৈ বনাব জানো আৰু তুমি সদায় সদায়নো কিয় ভাত বনাবলৈ যোৱা মই আছো নহয় মই বনাম ভাত বনোৱাটো মাইকী মানুহৰহে কাম এনেকুৱা কোনো কথা নাই যে মাইকী মানুহে কৰা কাম মতা মানুহে কৰা কামো কিবা ভাগ ভাগ আছে যোনে যি কাম কৰিব পাৰে কৰি গ'লেই হ'ল খালি তই ভাত বনোৱা ঘৰৰ কাম কৰা এইবোৰত গুৰুত্ব দিব নালাগে পঢ়া শুনাত গুৰুত্ব দে এইবোৰ কাম কৰি তাৰমানে তাই পঢ়া শুনাত ফাং ফুং কৰিব বিচাৰিছে মাও ভালদৰে পঢ়িবি দেই তই আকৌ ভালদৰে পঢ়া শুনা কৰি মাষ্টৰণী হ'ব লাগিব হ'ব দেউতা দে তই পঢ় মোৰ ভাত হ'বই এতিয়া দেউতাই যে কি পঢ়াৰ কথা কৈ থাকে নহয় পঢ়াবোৰ মূৰতেই নোসোমায় মাজনী মোৰ ভাত হৈ গ'ল দে দেউতা মই এতিয়া নহ'লে কিতাপখন সামৰি থওঁ কিতাপ কিয় সামৰিব লাগে ভাত হ'ল বুলি কৈছা দেখোন ভাত খাওঁ আকৌ ভাত খালে কিতাপ সামৰিব লাগে নেকি নহ'লে আকৌ কেনেকৈ ভাত খাম পঢ়ি পঢ়ি ভাত খাবা আকৌ পঢ়ি পঢ়ি ভাত কেনেকৈ খাম আকৌ পঢ়ি পঢ়ি কেনেকৈ ভাত খাব মই ভাত খুৱাই দিম আৰু তুমি কিতাপখন চাই থাকিবা ভাতকেইটা খাওঁতে আকৌ সময়খিনি কিয় এনেকৈ দিব লাগে মই ভাত খুৱাই দিম তই পঢ়ি থাক ভাত খাই খাই কিতাপ পঢ়িব লাগে তুমি অকণমান বেছি কৰা মানুহে ইচ্ছা কৰিলে চব কৰিব পাৰে দুখন হাতে সমানে লিখো বুলি ক'লেও লিখিব পাৰে ভাত খাই খাই পঢ়োঁতেনো কি ডাঙৰ কথাটো কি দেউতা একেলগে দুখন হাতে লিখাটো সম্ভৱ জানো অঁ সম্ভৱ তুমি কি দেখিছা দেউতা দুখন হাতে লিখা মানুহ দেখা নাই অনুমানহে কৰিছোঁ মানুহে যে ইচ্ছা কৰিলে চব কৰিব পাৰে এইবোৰ হৈছে চব ইচ্ছা শক্তি আৰু সেই ইচ্ছা শক্তিটোৱে হৈছে মানুহৰ জীৱনৰ আটাইতকৈ মূল্যৱান সম্পত্তি চাওঁ তই অকণমান সিফালে যাচোন এতিয়া মই তোক ভাত খুৱাই দিম আৰু তই ভাত খাই খাই পঢ়ি থাকিবি হ'ব দেউতা দেউতা মই আহিছোঁ মাজনী মই থৈ আহিমগৈ ৰ চাইকেলেৰে অ' দেউতা নেলাগে তুমি চাইকেলত মোক উঠাই নিলে মোৰ লগৰ ছোৱালীবোৰে বৰকৈ হাঁহে মোক মই সিহঁতৰ লগতে খোজকাঢ়ি যাম খোজকাঢ়ি গ'লে যদি ভাগৰ লাগে আৰু যদি ক্লাছত মন দিব নোৱাৰো তেতিয়া তুমিও যে দেউতা কি কথা কৈ থাকা মই জানো এতিয়া সৰু হৈ আছোঁ এইখিনি বাট খোজকাঢ়ি গ'লে মোৰ আকৌ কিয় ভাগৰ লাগিব হ'ব দে যা নহ'লে তুমি দুপৰীয়া ভাত সোনকালে খাবা মই অহালৈ ৰৈ নাথাকিবা হ'ব দে তই চিন্তা কৰিব নালাগে খালি তই পঢ়া শুনাত মনোযোগ দিবি হ'ব দিয়া দেউতা মই আহিছোঁ তাই স্কুললৈ যাওঁতে মই সাউতকৈ বজাৰৰ পৰা আহোঁগৈ আবেলি আকৌ তাইক ঘৰত অকলে এৰি থৈ বজাৰত যাব অসুবিধা হ'ব আজিকালি যিহে দেশৰ সমস্যা গাভৰু ছোৱালী ঘৰত অকলে এৰি থৈ যোৱাটোৱে ভয় বজাৰখিনি হ'লেই হৰলিক্স এটাই কাজু পেকেট এটাই ল'লে হৈয়ে যাব আৰু হেৰা ভাইটি মোক এই কাজুৰ পেকেট এটাই হৰলিক্স এটাই দিয়াচোন অঁ দিছোঁ ৰ'ব মাজনী তই ইয়াৰ কি কৰিছ আৰু স্কুলৰ পৰা ইমান সোনকালে গুচি আহিলি যে দেউতা আজি স্কুল সোনকালে ছুটি দিলে ছাৰহঁতৰ হেনো কিবা মিটিং আছে আৰু তই ইয়াত কি কৰি আছ কিয় ভাত বনাইছ মই সোনকালে স্কুলৰ পৰা আহিলোঁ যেতিয়া সেইকাৰণে ভাবিলোঁ আজি ভাতকেইটা ময়ে বনাওঁ তুমি ক'লৈ গৈছিলা দেউতা মই বজাৰলৈ গৈছিলোঁ উঠ মই বনাম তোক মই ভাত বনাবলৈ দিয়া নাই নহয় কিমান কৈছোঁ তই পাকঘৰত নোসোমাবি বুলি কথা নুশুন ন স্কুলৰ পৰা সোনকালে আহিলি পঢ়ি থাকিব পৰা নাই যা কিতাপ লৈ থাকগৈ চব সময়তে খালি পঢ়া এনেই পঢ়িব কৰিব মন নাযায় এইটো বজাৰৰ মোনা লৈ যাহিচোন বজাৰৰ পৰা কি আনিছা দেউতা তোৰ কাৰণে হৰলিক্স এটা কাজু বাদামৰ পেকেট এটা খেজু পেকেট এটা আৰু মাজা বটল এটাও আনিছোঁ গৰমত স্কুলৰ পৰা আহি পাই খাবি বুলি ৰ'বা দেউতা মই গিলাচ দুটা আনো দুয়োটাই খাম মই নাখাওঁ যা তোৰ কাৰণেহে আনিছোঁ থৈ দেগৈ তই খাবি হ'ব দেউতা আৰু জুইচৰ পৰা উঠ মই তোক ভাত বনাবলৈ দিয়া নাই জুচখিনি খাই ফেনখন লগাই তই পঢ়ি থাকগৈ তই মাষ্টৰণী হ'ব লাগিব দেউতা তুমি মোক মাষ্টৰণী হোৱাৰ কথাটো কৈ থাকা যে বেলেগ চাকৰি কৰিলেনো কি হয় অকল মাষ্টৰণীৰ কথাহে কোৱা যে আজিকালিতো ছোৱালীবিলাকে দৌৰি দৌৰি পুলিচৰো চাকৰি লৈছে পুলিচৰ চাকৰিটো কৰিব পাৰি ধেত বেঙীজনী পুলিচৰ চাকৰিত যিমান সন্মান আছে মাষ্টৰৰ চাকৰিত বেছি সন্মান আছে কিয় পুলিচেওতো বহুত কষ্ট কৰে আৰু গোটেই দেশখন নিৰাপত্তা দি ৰাখি আছে তই কোৱা কথাটো সঁচা আৰক্ষীবোৰৰ কাৰণে আমি নিৰাপদে আছোঁ তথাপিও হাই গণ্ডগোল এটা হ'লে দেখিছনে নাই পুলিচৰ গাতে হাত তোলে মাষ্টৰণীবোৰক কোনো টানকৈ কথা নকয় সকলোৱে দেখিলে সন্মান কৰে সেইকাৰণে মই মনে প্ৰাণে বিচাৰোঁ তই যাতে মাষ্টৰণী হওঁ সেইকাৰণে মই দিনে ৰাতিয়ে কষ্ট কৰোঁ যাতে তোক মই ভাল মানুহ বনাব পাৰোঁ দেউতা মোৰ কাৰণে তোমাৰ বহুত কষ্ট হয় ন তই যেতিয়া মাষ্টৰণী হবি তেতিয়া মোৰ এই দুখ কষ্ট ভাগৰ সকলোবোৰ নাইকিয়া হৈ যাব মনত কেৱল আনন্দই আনন্দ হৈ পৰিব তই খালি ভালদৰে পঢ়া শুনা কৰ টেষ্ট পৰীক্ষা হ'বই এতিয়া দেখোন আৰু বেছি দিন নাই টেষ্টৰ পিছতে ফাইনেল পৰীক্ষা হ'ব গতিকে তই মনোযোগ দি পঢ়িবি দেই মাজনী হ'ব দেউতা বন্ধু ছোৱালীজনী খবৰ কি ভাল আজিকালি দেখোন আমাৰ ফালে নোযোৱাই হ'লা কিয় কিনো ক'ম আৰু বন্ধু ঘৰৰ কামবোৰ কৰি থাকোঁতে সময়ে নেপাওঁ দেখোন তোমাৰ মানুহজনী ঢুকোৱাৰ পিছত তোমাক কিমান ক'লোঁ বিয়াখন পতাৰ কথা একমাত্ৰ ছোৱালীজনীৰ কথা ভাবিয়ে তুমি দ্বিতীয় বিবাহ নকৰালা এতিয়া আকৌ ছোৱালীজনীকো ঘৰৰ কাম এখন কৰিবলৈ নিদিয়া পিছত কিন্তু অসুবিধা হ'ব গম পাইছা নাই
তুমি কি কথা কৈছা বন্ধু? মই জানো তাইক এতিয়াই বিয়া দিম? পঢ়া শুনা কৰি তাই চাকৰি কৰিব লাগিব, তাই মাষ্টৰণী হ'ব লাগিব। মাষ্টৰণী হোৱাৰ 2 বছৰমানৰ পিছতহে মই তাইক বিয়া দিম। আৰু হাতত টকা পইচা থকাৰ পিছত কিহৰ কাম কৰিব লাগে? কাম কৰা মানুহ ৰখাই ল'লেই হ'ল। বাৰু তুমি ভবা ধৰণে হ'লেতো ভালেই কথা। আজিকালি আকৌ চাকৰি পোৱাটো বহুত টান হ'ল। চাকৰি কৰিম বুলি ভাবিলে বহুত ভালকৈ পঢ়িব লাগিব। কম পঢ়া শুনা কৰিলে চাকৰি পোৱা আশাই কম। মোৰ ছোৱালী কি তই পঢ়াত বেয়া বুলি ভাবিছা নেকি হা? মোৰ ছোৱালী পঢ়া শুনাত বহুত ভাল আৰু তাই মোৰ কথা ৰাখিব। তই এতিয়া যা, মই বজাৰলৈ যাওঁ। কাইলৈ তাইৰ জন্মদিন, তাইৰ কাৰণে ভাল শাৰী এখন আনোগৈ। মই কথাখিনি কোৱাৰ কাৰণে চাগে বেয়াই পাইছা ন? বেয়া নাপাবা, নিজৰ বুলি ভাবিহে ঘপকে ক'লো। মই আহোঁ দিয়া। সি মোৰ ছোৱালী পঢ়াত বেয়া বুলি ভাবিছে। তাইক মই একো এখন কাম কৰিবলৈ নিদিওঁ, কেৱল পঢ়িয়ে থাকিবলৈ দিওঁ। তাইক পঢ়াৰ বাহিৰে আৰু আন কাম কৰিবই নিদিওঁ। তাই কিয় পঢ়াত বেয়া হ'ব? মোৰ ছোৱালীজনীয়ে কেনেবাকৈ চাকৰি পাব বুলি তাৰ হিংসা লাগিছে। কেইদিনমান ৰখ, মোৰ ছোৱালীজনী যেতিয়া মাষ্টৰণী হ'ব, তাৰপিছত মোৰ ঘৰলৈ আহি মোৰ গছৰ ছাঁ এডালৰ তলতো তহঁতক বহিবলৈ নিদিওঁ। এই চপক আহিব দিব নালাগে। মাজনী, অ' মাজনী, দেউতা, মই তোৰ কাৰণে শাৰী এখন আনিছো। ল, তই পিন্ধগৈ যাচোন, কেনেকুৱা লাগে চাওঁ। দেউতা, এইখন মোৰ জন্মদিনৰ কাৰণে আনিছা নেকি? অঁ, এইখন তোৰ জন্মদিনৰ উপহাৰ। তাতে দুদিনৰ পিছতে পৰীক্ষা আছে যে, পৰীক্ষালৈ তই এই শাৰীখন পিন্ধিয়ে অহা যোৱা কৰিবি। হ'ব দেউতা, মই এতিয়াই পিন্ধি আহিছোঁ ৰ'বা। দেউতা, কেনেকুৱা লাগিছে? মাজনী, তোক একেবাৰে মাষ্টৰণী লাগিছে। অঁ দেউতা, আমাৰ স্কুলৰ বাইদেউজনীও এনেকুৱা শাৰী এখনেই পিন্ধি আহে। মই দোকানীক কৈছোৱে আকৌ শাৰীখন কিনোতেই মাষ্টৰণীয়ে পিন্ধা শাৰী দিবি বুলি। দেউতা, এইখনতো বহুত দামী শাৰী। তুমিতো অকণমান কম দামী শাৰী এখনো আনিব পাৰিলা হয়। তই কি কথা কৈছ মাজনী? তই কি মোৰ কম দামী ছোৱালী নেকি? তইতো মোৰ নয়নৰ মণি, মোৰ বুকুৰ কলিজা। তই যে এই শাৰীখন পিন্ধিছ, তোক খুব ভাল লাগিছে। একেবাৰে মাষ্টৰণী যেন লাগিছে। দেউতা, এতিয়া শাৰীখন খুলি থওঁগৈ নে? পৰীক্ষাত গ'লে পিন্ধি যাম। যা যা, খুলি থগৈ, নহ'লে লেতেৰা হ'ব। দেউতা, তুমি শুই থকাগৈ যোৱা, মই পঢ়ি থাকিম নহয়। কিয় মই শুই থাকিমগৈ? নালাগে দে, তই পঢ়ি থাক, মই এইখিনিতে বহি আছোঁ। তই অকলে অকলে ৰাতি পঢ়ি থাকিব নালাগে। তই পঢ়ি থকালৈ মই এইখিনিতে বহি আছোঁ। টানকৈ পঢ়ি যা, ময়ো শুনিম। দেউতা, মই মাষ্টৰণী হোৱা আশাটো তুমি বেছিকৈ নকৰিবা নেকি? কিয় নকৰিম? দেউতা, মোৰ পৰীক্ষা ভাল হোৱা নাই। মনোযোগেৰে পঢ় আকৌ, এইটো টেষ্ট পৰীক্ষাহে। ফাইনেল পৰীক্ষালৈ এতিয়াও মাজত 2 মাহ আছে। বহুত চেষ্টা কৰিছোঁ দেউতা ভালদৰে পঢ়িবলৈ, কিন্তু পঢ়াবোৰ দেখোন মনতে নৰখে। মনত নৰখিলে কেনেকৈ হ'ব আকৌ? অলপ চেষ্টা কৰিবি ভালদৰে। পঢ়া শুনা নকৰিলে কি কৰিবি? দেউতা, মই তোমাক ভাত বনাই দিম আকৌ। মই ঘৰৰ কাম কৰিম, তোমাক বহি খাবলৈ দিম। মই ঘৰৰ সকলোবোৰ কাম কৰিম। হাঁহ কুকুৰা পুহিম, গৰু ছাগলী পুহিম। মই এইবোৰ কৰি বৰ ভাল পাওঁ দেউতা। এইবোৰ চবেই কৰিব পাৰে, এইবোৰ কিবা কাম হ'ল নেকি? তই মোৰ সপোনৰ প্ৰতীকো মাজনী। তই ভালদৰে পঢ়া শুনা কৰিবি, চাকৰি কৰিবি, সকলোৱে তোক সন্মান কৰিব। মোৰ বৰ হেঁপাহ। মই হৈছোঁ এজন খেতিয়কৰ ছোৱালী হৈ তই যদি মাষ্টৰণী হ, মোৰ কিমান গৌৰৱ হ'ব চাচোন। পাৰিবিনে তই মোৰ মনৰ আশাটো পূৰ কৰিবলৈ? মই চেষ্টা কৰিম দেউতা। দে পঢ়, টানকৈ পঢ়। টানকৈ পঢ়িলে মনত ৰখে। দেউতা, মই স্কুলৰ পৰা আহোঁগৈ। আজি হেনো টেষ্ট পৰীক্ষাৰ ৰিজাল্ট দিছে। হয় নেকি? ময়ো যাওঁ ব'ল। নালাগে দেউতা, মই যাম। এইটো ফাইনেল পৰীক্ষাৰ ৰিজাল্ট নহয়, টেষ্ট পৰীক্ষাৰ ৰিজাল্টহে। হ'ব দে নহ'লে, তই যাবি আৰু চিধা ঘৰলৈ আহিবি দেই। ক'তো ৰৈ নাথাকিবি, মই ইয়াতে ৰৈ আছোঁ। হ'ব দেউতা। হে ভগৱান, তাই যাতে ৰিজাল্টটো ভাল হয় আৰু। ইমান সময় লগাব লাগেনে? কৈছোৱে সোনকালে আহিবলৈ, সেইকাৰণে মই যাওঁ বুলি কৈছিলোঁ। মোকো যাব নিদিয়ে। মনটো ইছাত লাগি আছে। ৰিজাল্ট বা কি হৈছে? দেউতা, মাজনী, তই আহিলি? তোৰ ৰিজাল্ট কেনেকুৱা হৈছে মাজনী? তই কান্দিছ কিয়? দেউতা, মোৰ ৰিজাল্ট বেয়া হ'ল দেউতা। মই ফেইল কৰিছোঁ। এইটো টেষ্ট পৰীক্ষাহে, এতিয়াও সময় আছে। তই নাকান্দিবি, তই ভালকৈ পঢ়িব লাগিব। মই তোক আৰু 2টা টিউশ্যন লগাই দিম। ছাৰে কৈছে টেষ্ট পৰীক্ষাত যোনে ফেইল কৰিছে তাক হেনো ফাইনেল পৰীক্ষা দিবলৈ নিদিয়ে। কি? ক'লেই হ'ব নেকি? কোন ছাৰে কৈছে? প্ৰিন্সিপাল ছাৰে কৈছে। মই এতিয়াই প্ৰিন্সিপাল ছাৰৰ ঘৰলৈ গৈ আছোঁ, ৰহ। নালাগে দেউতা, তুমি নাযাবা। কিয় নাযাম? মই তোৰ প্ৰিন্সিপাল ছাৰক ভৰি হাতে ধৰিমগৈ। তোক পৰীক্ষা দিব লাগিব। ব'ল, আমি 2টাই যাওঁ ব'ল। কিয় আহিলে কওকচোন? ছাৰ, টেষ্ট পৰীক্ষাত ফেইল কৰাখিনিক হেনো পৰীক্ষা দিবলৈ নিদিয়ে। অঁ হয় ছাৰ, মই আপোনাৰ ভৰি ধৰিছোঁ ছাৰ। এই কি কৰিছে? মোৰ ছোৱালীজনীক ফাইনেল পৰীক্ষাটো দিবলৈ দিয়ক ছাৰ। তাই ফাইনেল পৰীক্ষাৰ ৰিজাল্ট ভাল কৰিব। আপোনাৰ ছোৱালীক মই কেনেকৈ পৰীক্ষা দিবলৈ দিওঁ কওক? এটা ছাবজেক্টত অলপ বেয়া হোৱা হয় বেলেগ কথা আছিল। তাই 3টাকৈ ছাবজেক্টত ফেইল কৰিছে। কি? 3টা ছাবজেক্টত ফেইল কৰিছে? হয়, গতিকে বেয়া নাপাব, মই পৰীক্ষা দিব নোৱাৰিম। মোৰ এফালে যাবলগীয়া আছে, আপোনালোকে যাব। পৰীক্ষা বেয়া হোৱাৰ কাৰণে দেউতাকে খঙতে জীয়েকক বিয়া দি দিলে। দেউতা, তোমাৰ খং উঠিছে জানো, কিন্তু তুমি মোক এবাৰ চোৱা দেউতা। তুমি মোক আগতে ইমান মৰম কৰিছিলা, আজি তুমি মোক ঘৰখনৰ পৰা বিদায় দিব খুজিছা। এই শেষ মুহূৰ্ততো তুমি মোৰ মুখখন নোচোৱা নে দেউতা? দেউতা, আশীৰ্বাদ কৰিবা,
মই যাতে ভালে থাকো। তই কি বুজিবি মাজনী, তোক বিয়া দি মই কিমান কষ্ট পাইছো মনত। মই তোক খঙতেহে এনেকে বিয়া দি উলিয়াই দিছো, নহ'লে মই তোক এনেকৈ এখন ঘৰলৈ উলিয়াই দিবলৈ মন নাছিল। মই ভবাৰ ধৰণে যদি তই পঢ়া শুনা কৰি চাকৰি কৰিলি হয়, মই তোক কেতিয়াও এনেকে বিয়া নিদিলো হয়। কেইদিনমানৰ পিছৰ কথা। দেউতা, তুমি মোক বিয়া দি বহুত ডাঙৰ ভুল কাম কৰিলা। মই বহুত কষ্টত আছো দেউতা। মই ফোন কৰিলেও তুমি ৰিচিভ নকৰা। মোৰ এবাৰ খবৰো এটা নোলোৱা। ইহঁতে মোক বহুত কষ্ট দিছে দেউতা। ঐ, তোৰ চোতালখন মুচোতে ইমান সময় লাগিছেনে? হ'ব এতিয়া মা, আৰু অকণমানহে আছে। জেগাখিনি মুচি কাপোৰ কেইখনমান আছে ধুবি। ধুই লৈ ভাত বনাবিগৈ। মা, মই কাপোৰ ধোৱা আৰু ভাত বনোৱা কাম নাজানো নহয়। আগতে মোৰ কাপোৰ দেউতাই ধুই দিয়ে আৰু দেউতাই ভাত বনায়। তই ঘৰৰ কাম নাজানো কি জানো হা? পঢ়া শুনাটো নাই, কামে বনেও নাই। দেউতাই তোক কি শিকালে হা? মা, আপুনি মোক যি গালি পাৰে পাৰক। মোৰ দেউতাক ধৰি মোক গালি নাপাৰিব। মোৰ দেউতাই আপোনাক কি কৰিলেনো? তই মোৰ মুখে মুখে কথা কওঁ হা? তোক আজি মা, কষ্ট পাইছো। কষ্ট পাইছ হা? তোক আজি মা, কি হৈছেনো? এই মোৰ মুখে মুখে তৰ্ক কৰিছে। হয় নেকি মা? বাহিৰত মানুহে দেখাকৈ নামাৰিবা, ভিতৰলৈ লোৱা। এই কাজি ভিতৰত দিম বোলা। তাই তোমাৰ লগত তৰ্ক কৰিবলৈ ক'ত সাহস পালে? নেমাৰিব, মই কষ্ট পাইছো। মই বৰ দুখ পাইছো। নেমাৰিব মা, হেৰা মোক নেমাৰিবা। নেমাৰিম তোক হা? না কাম বন জানো, না পঢ়া শুনা জানো। দেউতাই বুদ্ধি কৰি আমাৰ টেটুত লগাই দিলে তোক। বৰ্তা, বৰ্তা। কি বৰ্তা, আপোনাৰ ছোৱালীজনীক আপুনি খবৰ লৈছেনে? খবৰ নাই লোৱা। খবৰ কি হ'ল তাই? বৰ্তা, আপোনাৰ ছোৱালীজনীয়ে যে একো কাম বন ভালদৰে কৰিব নাজানে, গতিকে শাহুৱেক আৰু গিৰিয়েকে লগ লাগি তাইক খুব অত্যাচাৰ কৰে। আৰু আজি দুয়োটাই ঘৰৰ ভিতৰত দৰ্জা মাৰি তাইক বহুত মাৰিছে। তাই মোক মনে মনে খবৰটো কৈছে আপোনাক ক'বলৈ। আপুনি কি কৰে কৰক। কি? মই মোৰ ছোৱালীৰ গাত আজিলৈকে টিকলি এটা মাৰি পোৱা নাই। সিহঁতে মোৰ ছোৱালীৰ গাত হাত তুলিছে। ইহঁতক আজি মই মাজনী দেউতা, মাজনী, ইহঁতে তোক কেনেকুৱা অৱস্থা কৰিছে? ব'ল, তই মোৰ লগত ব'ল। ইহঁতৰ লগত আৰু থাকিব নালাগে। ৰ'ব, তাইক আপুনি ক'লৈ নিব ওলাইছে? তাই এইখন ঘৰৰ বোৱাৰী। আপুনি আৰু কথা নক'ব। তাই এইখন ঘৰৰ বোৱাৰী হোৱা আগত মোৰ ছোৱালী আছিল। মই তাইৰ গাত সামান্য মানুহ আচুৰ এটা লাগিব দিয়া নাছিলো। আপোনালোকে মোৰ ছোৱালীক আনি এয়া অৱস্থা কৰিছেহি। মোৰ ছোৱালী মই মোৰ লগত লৈ যামগৈ। নোৱাৰে নিব। আৰু যদি এটাও কথা কয়, কাটি পিচ পিচ কৰি দিম আপোনালোকক। মানুহ চিনি পোৱা নাই। যাওক, কেছ দিয়ে, মেল দিয়ে, কি দিয়ে দি থাকক। মই তাইক লৈ যোৱাৰ পিছত যদি মোৰ ঘৰত আপোনালোকে এখোজো দিয়ে, আপোনালোকক মই ডাইৰেক্ট ঘপিয়াই গুচেও কৰিম। মাজনী, তেনেকৈ আহি দেউতাকে জীয়েকক লৈ গ'লহি। মা, কি হ'ব এতিয়া? কি হ'ব আৰু? মৰমত ৰখা জীয়েকক দেউতাকে আহি লৈ গ'লহি। তাইক আনিবগৈ লাগিব মা। নাই নাই দেই, মই তাইক আনিব যায় দাৰৰ ঘাপ খাব নোৱাৰো। আৰু তয়ো যাব নালাগে, তোকো কাটিব। গতিকে ঘৰৰ মানুহ ঘৰতে নিৰাপদে থকাই ভাল। তাইও তাত ভালকে থাকক, আমিও ইয়াত ভালেই থাকোঁ।